টেঙাহোলাত ইতিমধ্যে তেওঁলোকে 100 ফুট দকৈ খানি পেলালে শিলখনৰ জেগালৈ কেমেৰা লৈ যাব নোৱাৰে তাত গুণ্ডাগিৰি দাদাগিৰি কৰি থাকে এইজন হ'ল সুৰেশ কোঁৱৰ যিজন সুৰেশ কোঁৱৰৰ নেতৃত্বত ইতিমধ্যে ঔগুৰিজানখন খানি শেষ কৰিলে নেপালী খুটিলৈ যি মহাপুলে নামি আহিলে এওঁলোকৰ কাৰণে নামি আহিলে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত দেখিছে দুজন একে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত এই শিলখনন হ'ল এই শিলখনৰ ফলত যিহেতু 100 ফুট দকৈ খানি পেলালে যাৰ বাবে ইতিমধ্যে আমাৰ মানুহলৈ হাৰাশাস্তি হৈ গ'ল আৰু বৰ্তমান সময়ত নাজিৰা সমষ্টিৰ যিবিলাক ভুক্তভোগী পৰিয়ালক ইতিমধ্যে যি ধৰণে ময়ূৰ বৰগোহাঁয়ে যি ধৰণে তেওঁলোকক তৎকালীন ক্ষতিপূৰণ দিব লাগিছিলে তেওঁ কিন্তু দিব পৰা নাই চৰকাৰলৈ বাট চাই আছে কাৰণটো হৈ গ'ল যে সেই ময়ূৰ বৰগোহাঁয়ে সুৰেশ কোঁৱৰৰ বাবে যিহেতু এই শিলখননৰ বাবে ঔগুৰিজান বাগানখন খানি দিয়াৰ কাৰণে আজি যিহেতু মহাপুললৈ নামি আহিলে টেঙাহোলাত ইতিমধ্যে তেওঁলোকে 100 ফুট দকৈ খানি পেলালে দুৰ্ভাগ্যজনক কথা গতিকে লৈ পেলাই ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আমি ফটোসহ দেখাইছো এইজন হ'ল সুৰেশ কোঁৱৰ শিলখননৰ মূল কাণ্ডাৰী আৰু ময়ূৰ বৰগোহাঁই আৰু দ্বিতীয় কথাটো হ'ল যে দিখৌ নদীয়েদি যিহেতু পানীটো আহিলে এই যে পলসটো আহিলে এবুকু এককাল এনে এই যে পলসটো যে ইতিমধ্যে আহিলে এই পলসটো কিয় আহিলে পলসটো কয়লা খননৰ বাবে আহিলে কয়লা খননৰ ইতিমধ্যে আপোনালোকে জানে কয়লা খননৰ আপোনাৰ মূল মানুহকেইটা কোন মূল মানুহকেইটা আপোনালোকে জানে যে চৰকাৰী ধৰ্মেশ্বৰ কোঁৱৰ সুশান্ত বৰগোহাঁই এই দুজন মেল কাণ্ডাৰী ইয়াতে তেওঁলোকক আপোনালোকক কৈছো এওঁলোকে সিন্ডিকেট ধৰ্মেশ্বৰ কোঁৱৰ আৰু আমাৰ সুশান্ত বৰগোহাঁই তেওঁলোকে সিন্ডিকেটৰ পইচা পাবৰ বাবে আচলতে তেওঁলোকে এই অবৈধভাৱে কয়লা খননটো কৰি আছে যাৰ বাবে আমাৰ মাজলৈ কিন্তু মহাপুললৈ নামি আহিছে আপোনালোকক কৈছো নিমনাগড়ত ইতিমধ্যে ধৰ্মেশ্বৰ কোঁৱৰে প্ৰতিখন গাড়ীৰ পৰা কয়লাৰ প্ৰতিখন গাড়ীৰ পৰা 18,000 টকা লয় আৰু দ্বিতীয়তে হ'ল গেলেকীত আছে বিজেপিৰ শিৱসাগৰ জিলাৰ সম্পাদক পংকজ গগৈ তেখেতে লয় 18,000 টকা সিন্ডিকেট আৰু দ্বিতীয়তে হ'ল নাগিনীমৰাত যিটো সিন্ডিকেট চলাই আছে নাগিনীমৰাৰ সিন্ডিকেটটো হ'ল সেই শিলখননৰে ময়ূৰ বৰগোহাঁই সোঁহাত সেই সুৰেশ কোঁৱৰ তেখেতে লয় 27,000 টকা প্ৰতিখন গাড়ী তেওঁলোকে সিন্ডিকেট লয় আৰু এই কয়লা খননৰ লগত জড়িত কোন আছে কয়লা খননৰ জড়িত লগত মানুহকেইটা আমাৰেই আছে আপোনালোকক যে নামকেইটা মই কৰিছো কয়লা খননটো সম্পূৰ্ণৰূপে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত হৈ আছে আৰু বিভিন্ন সময়ত শিৱসাগৰত দেখিছে সুশান্ত বৰগোহাঁই যাতে নাপাত্তা হৈছে নাই মানুহৰ ৰুখত পৰিবলৈ সুশান্ত বৰগোহাঁই ইতিমধ্যে মানুহৰ মাজলৈ আহিব পৰা নাই সেই সুশান্ত বৰগোহাঁইৰ যিবিলাক সেনাপতি সেই সেনাপতিসকলৰ মই নাম কৈ দিছো য'ত তেওঁলোক ইতিমধ্যে কয়লা খননৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে নিৰ্মল এইটো কি আছিলে বুলি এজন মানুহ আছে নিৰামতুল্লাহ খান বুলি এজন মানুহ আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত মহাপুলয়টো অহা এই আমাৰ 19 জুলাই তাৰিখে অহা মহাপুলয়টো সুৰেশ কোঁৱৰৰ প্ৰতিটো ফালৰ পৰা তেখেত জড়িত হৈ আছে সুৰেশ কোঁৱৰ পৱন দাগা তো আবু হুছেইন দেৱাংশু দাস দীপক আগৰৱাল মাতলু কন্যাক আৰু সত্যজিৎ বুঢ়াগোহাঁই টনি তেখেতৰ শ্বৰ্ট নামটো টনি বুলি ক'লে সকলোৱে চিনি পায় আচলতে এই বিহুবৰ অঞ্চলৰ এই যিটো কয়লাৰ যিটো সিন্ডিকেট এই খনন কাৰ্যৰ লগত জড়িত এওঁলোকৰ নেতৃত্বতে খনন কাৰ্য চলি আছে ধৰ্মেশ্বৰ কোঁৱৰ বা আজি সুশান্ত বৰগোহাঁই তাৰ ওপৰতে সিন্ডিকেটৰ পইচাটো লয় কিন্তু খনন কাৰ্য চলোৱা মানুহকেইজন এইকেইজন এই সেনাপতিকেইজনে খনন কাৰ্য চলাই আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত আছে সুৰেশ কোঁৱৰ শিল খননৰ লগতো জড়িত আছে ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰ লগ লাগি শিল খনন কৰি আছে যাৰ বাবে মহাপুললৈ নামি আহিল কয়লা খননৰ লগত সুৰেশ কোঁৱৰ জড়িত আছে সত্যজিৎ বুঢ়াগোহাঁই টনি এই সিন্ডিকেটৰ বাবে ইতিমধ্যে এই আমাৰ যি মহাপুললৈ নামি আহিলে তো গোটেই কথাটো হ'ল যে ক'বলৈ কিছু সময়ত লাজ লগা কথা কিছু ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে ঔগুৰিজানৰ শিল খননৰ লগত জড়িত হৈ আছে ঔগুৰিজানৰ শিল খননৰ লগত জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে জড়িত হৈ আছে তেওঁলোকৰ মুখাবিলাক ইতিমধ্যে এতিয়া লুকাই আছে আনৰ কথাবিলাক আচলতে লুকাই আছে যে এই শিল খনন ঔগুৰিজানখন ইতিমধ্যে খানোতে কিমান মানুহ জড়িত হৈ আছে তাতে আছে নিৰামতুল্লাহ তাত জড়িত সুৰেশ কোঁৱৰ তাত জড়িত টনি তাত জড়িত মূল সেনাপতিজন হ'ল আকৌ সুৰেশ কোঁৱৰ আপোনালোকক কৈছো যে কয়লা খননৰ লগত যে সুৰেশ কোঁৱৰ জড়িত আপোনালোকে এইখন দেখিছে তেখেতৰ ফটো এইখন সুৰেশ কোঁৱৰ ময়ূৰ বৰগোহাঁই সোঁহাত আৰু দ্বিতীয়তে আছে শিল খননৰ লগত জড়িত চখ পাইছে তেওঁলোকে পিছফালে এখন শিল খননৰ ফটো দিছে দ পুখুৰীবিলাক দিছে আৰু পিছফালে তেওঁলোকে এখন ফকলেণ্ড দিছে যিবিলাকে তেওঁলোকে খানে কিন্তু এই সুৰেশ কোঁৱৰ এনেকুৱা মানুহবিলাক যিটো ফটো ছেশ্যন লৈছিলে বৰ্তমান সময়ত এই মানুহবিলাকে কিন্তু লুকাই আছে এতিয়া বৰ্তমান সময়ত তেওঁলোক লুকাই আছে যে তেওঁলোকৰ বাবে যে বানটো আহিল তেওঁলোকৰ বাবে যে মহাপুলয়টো আহিল তেওঁলোক বৰ্তমান লুকাই আছে আচলতে নাজিৰা সমষ্টিত যিমান লক্ষ্মীজান ঔগুৰি বিহুবৰ নেপালী খুটি মাজগাঁও যিমান মানুহ ঘৰ ইতিমধ্যে শেষ হৈ গ'ল যিমান মানুহ ইতিমধ্যে মৃত্যু হ'ল তাৰ বাবে দায়ী কিন্তু ময়ূৰ বৰগোহাঁই তাৰ বাবে দায়ী সুৰেশ কোঁৱৰ সম্পূৰ্ণ খৰচ তেওঁলোকে যিমান পইচা গতিলে যিমান শিল খনন কৰি পেলালে যিমান শিল তেওঁলোকে 100 ফুট দলৈকে খানিলে তাৰ যিমান তেওঁলোকে প্ৰফিট পালে বা যিমান তেওঁলোকে পইচা পালে সেই পইচা বৰ্তমান সময়ত মৃত্যু হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছে নে নাই পৰা ধ্বংস হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছে নাই পৰা
চৰকাৰলৈ এতিয়া সকলোৱে চাই থাকিব লগা হৈছে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেতিয়া সাহায্য আহিব কেতিয়া আমাৰ ঘৰবিলাক পুনৰ হ'ব কেতিয়া আমাৰ লেপটপবিলাক আমি এখন শুকান নতুন লেপটপ কেতিয়া হ'বলৈ পাম এনেদৰে মানুহে চাই থাকিব লগা হৈছে বৰ্তমান সময়ত আকৌ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্য আহিছে এই সাহায্যটো কিন্তু বিসংগতিপূৰ্ণভাৱে হৈ আছে উচিত ক্ষতিপূৰণ যি মাহৰ মানুহে পাব লাগে পোৱা নাই গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে শিল খননৰ লগত জড়িত মূল কাণ্ডাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এওঁলোক কিজনৰ ওপৰত আচলতে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নোৱাৰে জিলা উপায়ুক্ত বা কোনোবাই এওঁলোকক ঢুকি নাপায়গে এওঁলোকক একো কৰিব নোৱাৰে এওঁলোকক মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সুৰেশ কোঁৱৰক কি পদক্ষেপ গ্ৰহণ কৰিব ময়ূৰ বৰগোহাঁইৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিব শিল খনন বন্ধ হ'বনে নহয় কয়লা খনন ইতিমধ্যে বন্ধ হ'বনে নহয় সুৰেশ কোঁৱৰ যিহেতু কয়লা খননৰ লগত জড়িত এই যিসকল মই নাম আপোনালোকক ক'লো এই নামৰ এই ব্যক্তিসকলৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে তেওঁলোকৰ ঘৰত আজি ৰেড পৰিবনে নপৰে তেওঁলোকে কিমান টকা গোটালে তেওঁলোকে ৰেড পেলাব পাৰিবনে নোৱাৰে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে বৰ্তমান 19 জুলাই যি মহাপ্ৰলয় আহিলে এই মহাপ্ৰলয়ৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিবিলাক ইতিমধ্যে মই কৈছো যে জিলা পৰ্যায়ৰ যি ছাত্ৰ সংগঠন নেতাই সেই অগ্ৰিজামটো খনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মুখাবিলাক আচলতে তেওঁলোকে নিজেই খুলি দিব নে আমি খুলিব লাগিব নে ৰাইজে খুলিব লাগিব গতিকে তেওঁলোকে নিজে ৰাইজৰ ওচৰলৈ গৈ আমি যে অগ্ৰিজামখন খানিছিলো ভুল কৰিলো আমাৰ বাবে যে আপোনালোকৰ এই মহাপ্ৰলয় নামি আহিলে তেওঁলোকে নিজে কওক নহলে কিন্তু ৰাইজ বা আমি লগ হৈ পেলাই তেওঁলোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম এইকেইটা কথা আপোনালোকক ক'লো গতিকে লৈ আজিৰ তাৰিখৰ পৰা আমি স্পষ্ট ভাষাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিছো যে সিন্ডিকেটৰ লগত কেইটামান টকাৰ কাৰণে বিভিন্ন দল সংগঠনৰ নেতাই হক লাগিলে কেইটামান টকাৰ বাবে এই সিন্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক কয়লা সিন্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক ভুক্তভোগী সকলো ৰাইজে যিসকল চৰাইদেউ শিৱসাগৰ যোৰহাট জিলা যিসকল ভুক্তভোগী হ'ল যিসকলৰ ঘৰ বাৰী উঠি গ'ল গতিকে তেওঁলোককো আমি আহ্বান জনাইছো যে এইবাৰ কয়লাৰ গাড়ী য'তেই পোৱা যাব কয়লা খননকাৰী নাগিনীমৰা বিহুবৰ য'তেই কয়লা নাখানক তেওঁলোকে যোনটো পাহাৰতে নাখানক লাগিলে যোনটো আপোনাৰ মনজিৰা লংলিং এইকেইটা মুকক চেলেক এই জেগাকেইটা ইতিমধ্যে কয়লা ইতিমধ্যে খনন হয় তাৰ গোটেই কথাটো হ'ল যে সেই জেগাকেইটাৰ যিখন সিন্ডিকেটৰ যিকেইটা ৰাস্তা আছে সেই ৰাস্তা নিমনাগড়ে হওক গেলেকীয়ে হওক নাগিনীমৰাই হওক এইবাৰ সিন্ডিকেটৰ মানুহক যদি কোনোবাই যদি তেওঁলোকক সহায় কৰিবলৈ যায় তেনেহ'লে এবাৰ কাকো ৰেহাই দিয়া নহ'ব বহু মানুহ ধ্বংস হৈ গ'ল বহু বছৰ পিছুৱাই গুচি গ'ল গতিকে এই তিনিখন গেটেৰে এইবাৰ যদি কয়লাৰ গাড়ী আহিবলৈ হয় তেনেহ'লে কয়লাৰ গাড়ী ভুক্তভোগী ৰাইজৰ সহযোগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও কিন্তু সেই কয়লা গাড়ী আমি চলাই দিম সেই কয়লা গাড়ী চলাই দিবলৈ আমি বাধ্য হ'ম আৰু দ্বিতীয় কথাটো হ'ল শিল খনন কৰি যদি শিল তাত যদি পুনৰ খানিবলৈ হয় সেই শিল যদি বাহিৰলৈ ওলাই আহিবলৈ হয় কাৰণ তেওঁলোকৰ তাত গুণ্ডাগিৰি চলে দাদাগিৰি চলে তাহলে সাংবাদিক যাব নোৱাৰে শিল খননৰ জেগালৈ কেমেৰা লৈ যাব নোৱাৰে তাত গুণ্ডাগিৰি দাদাগিৰি কৰি থাকে তাহলে মানুহ যাব নোৱাৰে কিন্তু তাৰ পৰাতো শিলখানি এবাৰ বাহিৰত ওলাই আহিব গতিকে এটাও শিল যাতে বাহিৰলৈ আহিব নোৱাৰে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী সাধাৰণ জনতাই কিন্তু এবাৰ দৃষ্টিগোচৰ কৰিম কোনো পৰ্যায় কয়লা আৰু শিল এইকেইটা ঠাইৰ পৰা আহিবলৈ দিয়া নহ'ব কয়লা মাফিয়াসকলক আমি সকীয়াই দিছো সুৰেশ কোঁৱৰক সকীয়াই দিছো টনিক আমি সকীয়াই দিছো আৰু ময়ূৰ বৰগোহাঁইকো সকীয়াই দিছো যাতে এইবাৰ শিল বাহিৰলৈ আহিব নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল সুশান্ত বৰগোহাঁইকো সকীয়াই দিছো তুমি যিমানেই পুলিচ বাহিনী নলগোৱা লাগিলে যিমানেই তুমি গুণ্ডা বাহিনী নলগোৱা লাগিলে তোমাৰ ওপৰত যদি দিল্লী ওলাৰ আশীৰ্বাদো যদি আছে তেতিয়াও কিন্তু কয়লাৰ সিন্ডিকেট এবাৰ বন্ধ হ'ব লাগিব কয়লা এইফালে পাৰ হৈ যাব নোৱাৰিব প্ৰতিখন গাড়ী যদি ইতিমধ্যে কয়লাৰ এই সিন্ডিকেট জেগাকেইটা গেট কেইখন যদি পাৰ হৈ কয়লা বাহিৰলৈ আহে কয়লা গাড়ী ইতিমধ্যে জ্বলাই দিয়া হ'ব শিলৰ গাড়ী জ্বলাই দিয়া হ'ব এই কথাত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালো আৰু হুংকাৰ দিছো আৰু ভৱিষ্যতে নকৰিবলৈ আমি সকীয়াই দিছো কাৰণ আপোনালোকৰ বাবে সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰ টনি এওঁলোকৰ বাবে আজি চৰাইদেউ যোৰহাট আৰু শিৱসাগৰলৈ মহাপ্ৰলয় নামি আহিলে আৰু বহু মানুহ ধ্বংস হৈ গ'ল নেপালী খুটিৰ দৰে এখন গাঁও শেষ হৈ গুচি গ'ল গতিকে আৰু এনেকুৱা হ'বলৈ দিয়া নহ'ব অসমৰ মানুহক বহু বছৰ এই তিনিখন জিলাৰ মানুহক বহু বছৰ পিছুৱাই যাবলৈ দিয়া নহ'ব আৰু এই যে 19 জুলাইৰ দৰে যি পলয় আহিল এই পলয় আহিবলৈ দিয়া আৰু নহ'ব এওঁলোকৰ দৰে মানুহক ইতিমধ্যে ৰাইজে নাকি লগাব লগা হ'ল ৰাইজে নাকি লগাব লাগিব তেওঁলোকক গতিকে আমি ময়ূৰ বৰগোহাঁই সুশান্ত বৰগোহাঁই সুৰেশ কোঁৱৰ সকীয়াই দিছো ভৱিষ্যতে যাতে শিল আৰু কয়লা খনন যাতে নকৰে আৰু শিল আৰু কয়লাৰ গাড়ী যাতে এইকেইটা জেগাইদি পাৰ হৈ আহিব নোৱাৰে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমি সংবাদমেল আয়োজন কৰিছোঁ সংবাদমেলৰ আমাৰ মূল কাহিনীটোৱে হৈছে যে 19 জুলাই তাৰিখে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলালৈ যি মহাপ্ৰলয় নামি আহিছিল এই মহাপ্ৰলয় কি কাৰণে আহিলে কাৰ কাৰণে আহিলে কিয় আহিল এই সম্পৰ্কে আজি আমি ৰাইজৰ মাজত অৱগত কৰিব বিচাৰিছো যিটো সময়ত ইতিমধ্যে দেখিছে এই মহাপ্ৰলয়ৰ মূল নায়ক কেইজন বৰ্তমান ৰাইজৰ মুখৰ আঁৰৰ পৰা তেওঁলোক আঁতৰি আছে বৰ্তমান সময়ত দেখা গৈছে যে যিহেতু 19 জুলাই তাৰিখে যি মহাপ্ৰলয় আহিছিল এই মহাপ্ৰলয় দিখৌৰেদিনী পানীটো যিহেতু আহিছিল সেই মহাপ্ৰলয়ৰ মূল কাৰণটোৱে হ'ল যে শিল খনন অগুৰিজান যিখন বাগান আছিল এই বাগানখন খান্দাৰ ফলতেই আচলতে হুৰে পানী সোমাই আহিল নেপালী খুটি মাজগাঁও ধৰক টেঙাহোলা হৈ পেলাই যিটো পানী ইতিমধ্যে আহিলে নেপালী খুটি নামৰ যিখন গাঁও হৈছে গোটেই গাঁওখনে ইতিমধ্যে শেষ হৈ গ'ল আচলতে মূল কথাটো হ'ল যে শিল আৰু কয়লা খনন
প্ৰথমে কৈছে যে শিল খননৰ আঁৰৰ মানুহ কেইজন কোন আছে শিল খনন আপোনালোকে দেখিছে যে অগ্ৰিজান বাগানখন ইতিমধ্যে খান্দি শেষ কৰি পেলালে যাৰ বাবে এই মহাপলয়ৰ আৰম্ভণি হ'ল আৰু মাজগাঁও নেপালী খুঁটি যিহেতু টেঙাহোলা দিখৌ নদীৰ কিনাৰত যিহেতু 100 ফুটকৈ দকে ইতিমধ্যে খান্দি পেলালে 100 ফুট দ খান্দি পেলালে যাৰ বাবে এই মহাপলয়টো আহিবলৈ ললে ইয়াৰ মূল মানুহজনে হ'ল ইতিমধ্যে দেখিছো কিছু ক্ষেত্ৰত নাজিৰা সমষ্টি বিধায়ক তেখেতে ৰাইজৰ মাজত লাগি আছে তেখেতে কিন্তু ৰাইজৰ আগত ক'বলৈ যাব পৰা নাই যে এই মহাপলয়ৰ মূল কাৰণটো হ'ল যে শিল খনন আৰু শিল খননৰ তেওঁ মূল নায়ক আচলতে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই শিল খননৰ লগত সম্পূৰ্ণৰূপে জড়িত তেওঁ সেনাপতিজন হ'ল ময়ূৰ বৰগোহাঁই সেনাপতিজন হ'ল যে সুৰেশ কোঁৱৰ বৰ্তমান সময়ত সুৰেশ কোঁৱৰৰ নামটো বহু সময়ত দেখা গৈছে কিছু মানুহে ল'ব বিচৰা নাই সুৰেশ কোঁৱৰ হ'ল ময়ূৰ বৰগোহাঁই নিশ্চয় মানে ঘটনাটো হ'ল এনেকুৱা অনবৰত ৰাতি মানুহৰ কয়লাৰ গাড়ী শিলৰ গাড়ী পাৰ হৈ থাকে আমাৰ বিভিন্ন অঞ্চলত কেতিয়াবা ৰাইজেও ৰখাব বিচাৰে কাৰণ এক্সিডেণ্ট হয় আনকি দিন দুপৰতে ডাম্পাৰে ল'ৰা ছোৱালী মৰাৰ ঘটনা আছে তাৰপিছত কেতিয়াবা কোনোবাই চান্দা বিচাৰিলে গাড়ী ৰখাই চান্দা বিচাৰে বিহুৰ সময়ত পূজাৰ সময়ত উৎপাত হোৱাৰ কাহিনী আছে আৰু কমল চাপৰি বোলা গাঁও এখন আছে সেই গাঁওখন সাধাৰণ ৰাইজে এই ডাম্পাৰ বা JCB এক্সকেভেটৰৰ উৎপাতৰ বিষয়ে আমাক সদায় অৱগত কৰি আছে তেনেকৈ বামুণপুখুৰী চাহ বাগিচা লক্ষ্মীজান চাহ বাগিচাৰ মজদুৰ ইউনিয়নে লিখিত কমপ্লেইন অভিযোগ সকলোকে দিয়াৰ লগতে মোকো দিছিল আৰু মই অঞ্চলবিলাক যিহেতু ঘূৰি থাকোঁ ভাল লাগে ৰাইজৰ লগত থাকি সেই কথাখিনি মই কিন্তু চৰকাৰক জনালোঁ চৰকাৰে কাম নকৰাৰ কাৰণে মই ন্যায়ালয়ক জনাইছিলোঁ ন্যায়ালয়ে দুবাৰকৈ মোক PL কৰিব লগা হ'ল আৰু ডাইৰেকশ্যনছ দিলে অসম চৰকাৰে মানি ল'ম বুলি ক'লে যেতিয়া ডাইৰেকশ্যনবিলাক নামানিলে মই আকৌ আদালত অৱমাননাৰ গোচৰো দিলোঁ আদালত অৱমাননাৰ গোচৰত চৰকাৰে আকৌ ক'লে যে আমি গোটেই কামখিনি কৰিম কিন্তু কৰা নাই আৰু ময়ো প্ৰতি বছৰে যেতিয়াই কিবা এটা কামত যাওঁ কিবা এটা দেখোঁ লগে মোবাইল কামত ফোনত ফটো তোলোঁ আৰু প্ৰশাসনক অৱগত কৰোঁ তাৰ উপৰি মুক্ত পত্ৰ লিখা বুলি কয় মই এইবিলাক গোটেই পত্ৰবিলাক লিখিছিলোঁৱেই সেই গতিকে বহুত চেষ্টা কৰিলোঁ কিন্তু প্ৰশাসনৰ গা নলৰিল এবাৰ লৰিছিল অকণমান যিহেতু এখন বাগানখন ডিছপুটেড এৰিয়া বুলি তেওঁলোকে কয় যাতে অবৈধ কাৰবাৰবিলাক চলি থাকে প্ৰকৃততে অসমৰ ভিতৰৰ মাটি আৰু আনকি চাহ যিটো বিভাগ তাৰো পাৰ্মিশ্যন ল'লে মালিক পক্ষই যে আমি তাত নতুনকৈ গছপুলি ৰুম আৰু সেইকাৰণে আমাক খান্দিব দিব লাগে সেই অনুমতিটো কিজানি 1 মিটাৰ খান্দিবলৈ আছিলে 1 মিটাৰৰ জেগাত তেওঁলোকে 100 মিটাৰ 200 মিটাৰলৈকে খান্দি গোটেই শিলখিনি লৈ গ'ল যিটো মানে চৰকাৰকো এটা মিছা কথা কোৱা হ'ল আৰু চৰকাৰেও চকুমুদি থাকিলে যিবিলাক বিভাগ আছে মই কমপ্লেইন দিছোঁ সেইবিলাক বিষয়ত কাৰণ এদিন মই থকা অৱস্থাতে মোৰ প্ৰত্যক্ষ কৰিছোঁ এগৰাকী মহিলাৰ ভৰি JCBত কাটিছে মেডিকেল লৈ যোৱা হৈছে এই গোটেইবিলাক অন ৰেকৰ্ড আছে কিন্তু একো নহ'ল তাৰ ফলতে কিজানি এই ঘটনাটো হ'ল বুলি সন্দেহ হয় কাৰণ মানুহখিনি সেইটোৱে আশংকা কৰিছিল যে নৈখন আমাৰ ওচৰ চপাই দিছে আৰু সেইটোৱে হ'ল এইটো বৰ দুখৰ কথা আৰু এইখিনিত স্বাভাৱিক যে যিকোনো বেয়া কাম কৰিবলৈ হ'লে প্ৰশাসনৰ আশীৰ্বাদ নহ'লে বেয়া কাম নহয় কাৰণ আৰক্ষী আছে বেয়া কামটো বন্ধ কৰিবলৈ আৰক্ষী যেতিয়া মৌন হৈ থাকে নিশ্চিতভাৱে ওপৰলাৰ ইংগিত থাকে সেইটো চবেই জানে অৰ্থাৎ এই 19 তাৰিখৰ পানীটো কোনো প্ৰাকৃতিক নহয় আপুনি আপোনাৰ বিৰল অভিজ্ঞতাৰ পৰা আপুনি এইটো ক'ব পাৰে নহয় মই এইকাৰণে কাৰণ মই যেতিয়া PL দিলোঁ PLত মই দিশৰ ষ্টাডি কোনোবা ডাঙৰ মানুহে কৰিছিল সেইবিলাকৰ উদ্ধৃতি দিছোঁ সেইকাৰণে মোৰ PLখন গৃহীত হৈছে আৰু মই জলসম্পদ বিভাগক বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ মোক ছেটেলাইট পিকচাৰবিলাক দিয়ক যে নৈখনৰ মানে দিশ সলনি হৈছে নেকি বেয়া কাম কৰাৰ কাৰণে তাৰ ব্যাসটো বৃদ্ধি হৈছে নেকি মোক কিন্তু বিভাগে এইবিলাক নিদিলে আৰু ময়ো ইমান পাৰ্চু নকৰিলোঁ কিন্তু মই বিচাৰিছিলোঁ যে নৈখন এনেকৈ গৈ থাকিলে যিটো হৈছে আপোনালোকে তদন্ত কৰি কিবা পাব নেকি তেওঁলোকে মোক ৰিপৰ্ট দিছিলে আৰু মই কৈছিলোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব লাগে তেওঁলোকে জনাইছোঁ বুলি কৈছিল কিন্তু বিধানসভাত সেই বিষয়টো লৈ এটা প্ৰশ্নও সুধিছিলোঁ প্ৰশ্নৰ উত্তৰত কিন্তু মন্ত্ৰী মহোদয়ে যিটো উত্তৰ দিলে তাত ক'লে আমাৰ বিভাগ এই বিষয়ে জ্ঞাত নহয়
এই গতিকে কোনোবাই মিছা কথা কৈছে, বিধানসভাতে বেছিকৈ মিছা কথা চলি থাকে, আপোনালোকে গম পাইছে। মোৰ কথা নহয়, এইবাৰ মই নাই, মৃণাল হাজৰিকাই এইবাৰ কৈছে যে এইটো উঠাই দিব লাগে প্ৰশ্নোত্তৰ শিতানটো। সেই গতিকে মই যিটো বিষয়লৈ গুৰুত্ব দিব বিচাৰিছিলোঁ, আলোচনাও কৰিলোঁ, জিৰ'ও কৰিলোঁ, প্ৰশ্নও সুধিলোঁ, সেইটোত কিন্তু কিবা কাৰণে চৰকাৰৰ অমনোযোগিতাৰ ফলত এই গোটেই মানুহখিনি আমাৰ উজনিৰ কৃষক, উজনিৰ চহা মানুহখিনিৰ, সাধাৰণ মানুহখিনিৰ বিপদ হৈ গ'ল আজি। আপুনি শিলৰ কথাটো প্ৰসংগ উল্লেখ কৰিছিল। এইটো অসমৰ ফালে নদীৰ দিশেই সলনি কৰি পেলাইছে, যাৰ কাৰণে যিটো দিশৰ উৎপত্তিস্থলতে তাৰ সমস্যাৰ সৃষ্টি কৰিছে। আৰু সিপাৰে যিটো চলি আছে সেইটো কথা কি কয়? সেইটো আছে, সেইটোত আপোনাৰ কেতিয়াও খনন বা শিলৰ নিষ্কাশন এইবিলাক বৈধভাৱে হ'লে কোনেও বাধা নিদিয়ে। মই পাহাৰলৈ যোৱাৰ কাৰণে মই নামনিৰ কথাতে কওঁ, আপুনি এজন মানুহৰ তাত অভিজ্ঞতা সুধিব। আমাৰ নিয়মটো আছিলে যে আমাৰ নৈৰ ভূপৃষ্ঠৰ পৰা শিল সংগ্ৰহ কৰিব, নাৱেদি সেইবিলাক কালেক্ট কৰি পাৰলৈ আনিব, পাৰলৈ অনাৰ পিছত ফৰেষ্টে তাৰ মেজাৰমেণ্ট কৰিব, ৰয়েলটি ফিক্স কৰিব, আৰু তেতিয়া সেইটো ঠিকাদাৰসকলে লৈ যাব। সেইটো হ'ল নিয়ম। কিন্তু যেতিয়া অবৈধ কৰিব লাগে, ইমানখিনি কথা নাহে, তেতিয়া আপোনাৰ পাহাৰৰ নদীৰ ভিতৰত আইন বিৰুদ্ধভাৱে JCB, ফকলেণ্ড, ডাম্পাৰ এইবিলাক লগোৱা হ'ল। আৰু তাৰ ফলতেই মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে শিল আহৰণৰ যোগেদি ইয়াৰ মানুহখিনিৰ জীৱিকা নিৰ্ভৰ কৰে, সেইটো লিগেল বিজনেছ থকা হ'লে তেতিয়া নাৱৰীয়া লাগিলে হয়, নাৱৰীয়াৰ সহকাৰী লাগিলে হয়, হাতেদি শিল সংগ্ৰহ কৰা মানুহ লাগিলে হয়, সেইবিলাকতো এই অবৈধ ছিষ্টেমত বন্ধ হৈ গ'ল। সেই গতিকে সেইটো এটা একদম মানে মানি ল'ব নোৱাৰা যুক্তি। দ্বিতীয় কথাটো হ'ল, পাহাৰত যিটো নিয়ম আছে, পাহাৰতো আমাৰ ভাৰতৰ আইন চলে, মাইন্স এণ্ড মিনাৰেলছ, এনভাইৰনমেণ্টেল যিখিনি প্ৰটেকশ্যন এক্ট, এই গোটেইবিলাক চলে। উচ্চতম ন্যায়ালয়ে এটা ৰায় দি থৈছে যে ইভিন ট্ৰাইবেল এৰিয়াত হ'লেও এনভাইৰনমেণ্টেল ছেফটি, মাইনিং ছেফটি, এই গোটেইবিলাক আইনবিলাক মানিব লাগে। তাৰ অৰ্থটো হ'ল, যেতিয়া আপুনি অ'পেন কাষ্ট মাইনিং কৰিছে, অৰ্থাৎ JCB দি গোটেইবিলাক পাহাৰটো খান্দি পেলাই কয়লাটো উলিয়াই নিছে, সেইটো আকৌ ৰিপ্লেনিছ কৰিব লাগে, ৰিফিল কৰিব লাগে, যাতে প্ৰকৃতি আকৌ ঠন ধৰি উঠিব পাৰে। কিন্তু প্ৰকৃতিৰ বক্ষটো উজাৰি পেলাই মুক্ত কৰি থোৱাটোৱে আপোনালোকৰ এতিয়া সকলোৱে টিভিবিলাকে কৈ দেখাইছে যে ইয়াত ইমান ডাঙৰ হ্ৰদ সৃষ্টি হৈছে, পুখুৰী সৃষ্টি হৈছে। সেইবিলাক হ'ল সেই মাইনিং এক্টবিলাক ভাইলেশ্যন কৰাৰ কাৰণে। সেইখিনি ক্ষেত্ৰত ভাৰত চৰকাৰ, অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ সকলোৰে দায়িত্ব আছিল। তেওঁলোকে দায়িত্বপূৰ্ণভাৱে পালন কৰা নাই। অসমত মাজেদিয়ে যায়, যিটো কোৱা হয় নগাৰ চাঙৰ তলীয়াৰ বাট। সেই গতিকে নগাৰ চাঙৰ তল হ'ল আমাৰ আগতে আছিলে ৰেক লোডিঙৰ কাৰণে বোধ কৰোঁ এইফালে তুলি ষ্টেচন, আমগুৰি ষ্টেচন, এইফালে আছিলে লাকুৱা ষ্টেচন খুলি দিলে, তাৰ আগতে অলপ দূৰত আছিলে। সেই গতিকে যিমান কয়লা চয়লা আহে তাতে সেই চিণ্ডিকেট চলে। আৰু এই চিণ্ডিকেট বা গাড়ী দি নিয়া চিণ্ডিকেট, আনকি এনেকুৱা উদাহৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে, এতিয়া আমিতো নিজে প্ৰত্যক্ষ কৰিছোঁ, পাব্লিক একাউণ্টছ কমিটিৰ সদস্য হৈ যাওঁতে, ব্যক্তিগতভাৱে যাওঁতে, মাৰ্ঘেৰিটাত লিডুত কেনেকৈ অবৈধ কয়লা খনন হৈছে, কেনেকৈ মানুহবিলাক মৰিছে। বিধানসভাত যেতিয়া প্ৰশ্ন উঠাইছোঁ, মন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে যে বঙাইগাঁৱৰ কয়লা চুৰ গৈছিলে আৰু মাৰ্ঘেৰিটা খণ্ডিত মৰিছে। এতিয়া ইমান সেই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহকেইজন শ্ৰমিক আছিলে, তেওঁলোকক ঠিকাদাৰে লৈ গৈছিল, তেওঁলোক কয়লা চুৰ নাছিল। চুৰজন কিন্তু তাৰ স্থানীয়, যিসকলৰ বিৰুদ্ধে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিঙে 16টা নাম লৈ FIR দিছিলে, কিন্তু অসম চৰকাৰে আকৌ সেই বহুতকে PSO দিছিলে। এইবিলাক বহুত কাহিনী, জাষ্টিছ BP কটকীৰ ৰিপৰ্ট আছে। গতিকে আমি অসমখন ৰক্ষা কৰিবলৈ হ'লে এই গোটেইবিলাক কথা চিণ্ডিকেট ৰাজ একেবাৰে। কাৰণ আপোনাৰ মই এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীকেইজনী পাহৰি গৈছে। আমাৰ বিধায়ক সুৰেন ফুকন, তেখেতে নিজে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখাইছিল, এইবিলাক চোৱা ডিগবৈ মাজেদি কয়লা ট্ৰাক গৈ আছে। অন্য কোনোবা এজন বিধায়কে বোধ কৰি সেই কামটো কৰিছিলে, সেইকাৰণে তেখেতে নিজেই উদঙাই দিছিলে সেইবিলাক কথা। গতিকে আনকি খাৰচাং এখন অৰুণাচলৰ জিলা, তাতে তাৰ DCয়ে কয়লা খনন বন্ধ বুলি ৰিপৰ্ট দিছিলে, অসমক কৈছিলে আপোনালোকে কোঅপাৰেট কৰক। এইবিলাকতো চবতো একো নহ'ল। সেই গতিকে এই অবৈধ ইজি মানি, অবৈধ কয়লা বা অবৈধ শিল বালি, এইবিলাকতো সেইবিলাকে আমি ৰমেন্দ্ৰ কলিতা ডাঙৰীয়া বা
কোন আছিলে মই পাহৰিছোঁ আমি ডিপাৰ্টমেণ্টেল কমিটিত যাওঁতে বুঢ়ীদিহিঙৰ বালি খনন দেখিছোঁ আয়ুষ হস্পিটেলখন বৰ্তমানৰ যোৰহাটৰ ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই আয়ুষ হস্পিটেল দিছিলে তেওঁ যিহেতু আয়ুষ মিনিষ্টাৰ আছিলে আৰু সেই আয়ুষ মন্দিৰটো বিপদাবন্ধ কৰি বুঢ়ীদিহিঙত অবৈধ খনন গাঁৱৰ মানুহে কোৱাৰ পিছতো একো হোৱা নাছিলে সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে একো শিল বালি কয়লা খনন নহয় অসমত নাই বুলি ক'লেও সকলো মানুহে জানে তেখেতে কাৰোবাক প্ৰটেকশ্যন দি আছে সেইটো কথা তেখেতে নক'লেও আমি জানিছোঁ এতিয়া আপোনাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আপুনি বিধায়ক হৈ আছে নাই এইটো ডাঙৰ কথা নাই কিন্তু দেৱব্ৰত শইকীয়া নাজিৰাত আছে এইটো এটা ডাঙৰ কথা মোৰ মানে মই সকলোকে সহায় কৰিব নোৱাৰোঁ কাৰণ মোৰ সামৰ্থ্য নাই আৰু দুই এজন বন্ধুৱে দিছে মই লাষ্ট মানুহজনে মোৰ কোনো কম্পিটিশ্যন নাই মোৰ কম্পেশ্যন আছে আৰু শেষৰজন মানুহে যাতে কিবা এটা পাওক কাৰণ বহুত বঞ্চিত হৈছে মই সেইটোৱে চেষ্টা কৰিছোঁ আৰু সেই গতিকে মই এতিয়া প্ৰত্যাহ্বান আহি গ'ল যে এতিয়া মানে চাউল দাইল চবেই পালে মানে এনেকুৱা অৱস্থা এতিয়া কিজানি বহুত মানুহে লেপ তুলি তিতি গ'ল এখন লেপ পালেও ভাল পাব বিচনা ভাঙি গ'ল এখন বিচনা পালেও ভাল পাব আমি তেনেকৈও অলপ চেষ্টা কৰিছোঁ আজি কিছু কাম কৰিলোঁ কাইলৈও কৰিম আৰু যাক যিটো লাগে প্ৰয়োজন সাপেক্ষে দিবলৈ যত্ন কৰিছোঁ বহুতেই সহায় কৰি আছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ আপুনি দিনে ৰাতিয়ে চাৰিওফালে ঘূৰিয়ে আৰু এইবিলাক আপোনাৰ একেবাৰে কাহানিৰ জেগা মানে সকলোৰে কাৰণে মানে আপুনি যদি গধূলি সময়ত যিকোনো এটা ৰাস্তা দি যাব আপোনাৰ মানে মনত দুখ লাগিব আমাৰ অসমীয়া মানুহক আমি যিমান দিন ঘূৰিছোঁ ঘৰৰ পদূলি মুখত ৰৈ থকা দেখিব আপুনি নঙলাডালৰ ওচৰত এতিয়া আমাৰ অসমীয়া মহিলাসকলৰ ধনী দুখীয়া সকলোৱে ৰাস্তাৰ ওপৰত ৰিলিফৰ গাড়ী আহিছে নেকি স্কুটিখন দেখিলে ইন'ভা দেখিলে হাত দাঙি দাঙি ৰিলিফ লগা অৱস্থা এটা হৈ গ'ল যিটো মানে মই যিটো ক'লোঁ অসহনীয় অকল্পনীয় ভাবিব নোৱাৰিছিলোঁ এনেকুৱা এটা পৰিস্থিতি আহিব আৰু সেইখিনি সঁচাকৈ বৰ সুখ লগা দৃশ্য আপুনি যিটো পূৰ্ব ইংগিত দিছিল আইনী যুঁজ আপুনি যুঁজিছে পৰিণতি আজি আমি 19 তাৰিখে দেখা পালোঁ এতিয়া মই ভাবোঁ আপোনাৰ বাবে আৰু এটা ডাঙৰ প্ৰত্যাহ্বান যে ইয়াৰ স্থায়ী সমাধান নহ'লেতো কেতিয়াও নাজিৰা নাথাকিবগৈ একদম নাথাকিব মানে যিবিলাক এতিয়াও মানে আমি সম্ভাৱ্য আমাক বহুত তথ্য নিদিয়ে কিন্তু এতিয়া মই দেখিলোঁ যে পাৰ্লিয়ামেণ্টতে কথাটো ওলালে যে অসমত যিমানখিনি বান্ধ চান্ধ হৈছে এইবিলাক নদীৰ গৱেষণা নকৰাকৈ হৈছে নদীৰ গৱেষণাটো হ'ব কেনেকৈ আমি ইমান যুঁজিলোঁ গুৱাহাটীত যিটো বিজেপিৰ হেডকোৱাৰ্টাৰ বনালে অসমৰ ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউট য'ত হোৱা কথা আছিলে য'ত নদীৰ এটা অধ্যয়ন হ'ব কেনেকৈ নদীয়ে গতি কৰিব কিমান বৰষুণ হ'লে কোনফালে হেঁচা মাৰিব কিমান বৰষুণ হ'লে কোনফালে পানী আগুৱাই আহিব এইবিলাক যদি ৰিচাৰ্চ কৰিবলৈ যিখিনি মাটি আছিলে সেইখিনিতো তেওঁলোকৰ নিজৰ হেডকোৱাৰ্টাৰ বনালে 5 ষ্টাৰ হেডকোৱাৰ্টাৰ সেই গতিকে আমাৰ এতিয়া বহুত ভালকৈ ঠাণ্ডা মগজুৰে ভাল পৰিকল্পনা কৰিব লাগিব মই মোৰ নাম বদনাম আছে চিঠি লিখোঁ বুলি মই অন ৰেকৰ্ড যোৱাকালি চিঠি লিখিছোঁ যে আমাৰ দিখৌ নদীখন কিজানি এতিয়া পলস পৰি পাতলো মানে বামো গৈছে কাৰণ মোৰ ইয়ালৈ মন্ত্ৰী ডাঙৰীয়া আহিছিলে 25 নৱেম্বৰত বোধ কৰোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে এটা মাটিৰে ডেন্সিং নামদাং ডেমচিং আৰু বোধ কৰোঁ দিজয়খনা এনেকৈ দিজয়খনা নহয় 3খন নৈৰ কাৰণে 8 কোটি টকা এটা প্ৰজেক্ট দিছিলে কৈছিলে যে পাহাৰৰ মাটি পলস আহি নৈখিনি বাম কৰিছে আমি সেইখিনি খনন কৰি খেতি পথাৰত খেতি হ'ব পৰা ব্যৱস্থা কৰিম এটা অঞ্চল আছে নাজিৰাৰ আঠখেল জিলা পৰিষদত তাত আজি 15-20 বছৰ খেতি হোৱা নাই বছৰি সেই 3000 পৰিয়ালৰ 16 কোটি টকা লোকচান হৈ আছে মই অসমৰ কৃষি এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ এইটো এটা যথেষ্ট ডাঙৰ পোষ্ট চিফ ছেক্ৰেটাৰীৰ নিচিনা সেই ডিপাৰ্টমেণ্টটোৱে মানে কৃষিৰ লগত জড়িত গোটেইখিনি বিভাগৰ পৰিকল্পনা কৰে মই তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিলোঁ আৰু তেওঁলোকে মোক টীম পঠাম বুলিও ক'লে যে তাত এটা মাল্টি ডিপাৰ্টমেণ্টেল এপ্ৰ'চ ল'ব লাগে সেইখিনি ভাল কৰিব লাগে আজি সেই খেতিয়কখিনি যিটো অৱস্থা বাকী জেগাটো হ'ল মই এই কথাটো এইকাৰণেই কৈছোঁ যে মন্ত্ৰীয়ে ঠিকেই বুজিছিল যে পাহাৰৰ মাটি আহি সেই